মোক মাজতে এজনে মেছেজ দিছিলে, ঠিক আছে, মোক মাজতে এজনে মেছেজ দিছিলে যে আমি কোচিং বা টিউশ্যনৰ পৰা টাইমে নাপাওঁ, কেনেকৈ পঢ়িম, আৰু আপুনি টিউশ্যন লৈছিলে নেকি? মই কৈছিলোঁ, মই এটাই কৈছোঁ, মই ক্লাছ 11-12ত এটা ছাবজেক্টৰ মই টিউশ্যন লোৱা নাই, একো ছাবজেক্টৰ টিউশ্যন মই লোৱা নাই। মই ক্লাছত যি পঢ়াই তাকে পঢ়িছোঁ, আৰু মই নিজে কিতাপ পঢ়িছোঁ। আমাৰ টাইমততো ইউটিউবো নাছিলে। তেনেকেই মই HSত পালোঁ 94%, JEE ক্ৰেক কৰিলোঁ, ইন মাই ফাৰ্ষ্ট এটেম্প্ট NDA ক্ৰেক কৰিলোঁ। এইবিলাক বস্তু কিয় কৈ আছোঁ? কাৰণ চবেই কি কয়, টিউশ্যন নোলোৱাকৈ একো লাভ নাই, টিউশ্যন নল'লে, কোচিং নল'লে কোনেও পাছ কৰিবই নোৱাৰে। আমাৰ দিনত অকল কিতাপ আছিলে, ঠিক আছে, প্ৰদীপছ আছিলে, প্ৰদীপছ পঢ়িছিলোঁ। মানে মই SLR পঢ়িছিলোঁ ফিজিক্সৰ কাৰণে, আৰু অলপ এডভান্স লেভেলৰ কিতাপ পঢ়িছিলোঁ, যে DC পাণ্ডে হওক বা অৰ্গেনিক কেমেষ্ট্ৰি বেলেগ, সেইখিনি আমি অলৰেডি কিতাপ দি থোৱা আছে, তো সেইখিনি পঢ়িছিলোঁ। কোনোবাই ক'ব তেতিয়া সহজ আহিছিলে, যোনে সহজ আহিছে বুলি কৈছে 2017ৰ JEE মেইনছৰ পেপাৰখন উঠাই চোৱা, তুমি কিমান পোৱা তুমি মোক ক'বা, ঠিক আছে। তো এতিয়া কথাটো হ'ল, স্কুল, কোচিং, টিউশ্যন আমি ল'ব লাগে নেকি? এতিয়াও তোমালোকে বহুত ল'ৰা ছোৱালী চাবা, যিবিলাক মই ৰামানুজনত পঢ়িছিলোঁ, ৰামানুজনত পঢ়া এতিয়াও যিবিলাক ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰে, টিউশ্যন নলয় কোনেও। টিউশ্যন নোলোৱাকেই 97% পায়, 98% পায়। ছেইম ল'ৰা ছোৱালী গৈ JEEটো ভাল, আমিতো বাৰু NIT শিলচৰত পঢ়িছিলোঁ, তো IIT পোৱাও ল'ৰা ছোৱালী আছে, ভাল ভাল মেডিকেল কলেজ পোৱা ল'ৰা ছোৱালীও আছে, যোনে টিউশ্যনে নলয় এটা ছাবজেক্টত। এটা কথা মনত ৰাখিবা, তুমি যিমানেই টিউশ্যন নোলোৱা, তোমাৰ এই ব্ৰেইনটোত কোনেও সোমোৱাই দিব নোৱাৰে, যেতিয়ালৈকে তুমি নিজে নপঢ়া।